গুড মৰ্ণিং সকলোকে মোৰ প্ৰথমটো মিনি ব্লগলৈ স্বাগতম জনালোঁ আপোনালোকক। বৰ্তমান বলকচোন দিনটো মই কি কৰোঁ। এতিয়া বৰ্তমান যাই আছোঁ মই লাষ্ট গেটলৈ। 10 টকা ওলাই বৰ্তমান বাছৰ ভাড়া দিবলৈ বাছত উঠিলোঁ। বৰ্তমান গৈ আছোঁ এতিয়া ডিউটিলৈ। এই 10 টকাটো গাড়ী ভাড়া দিব লাগিব। এইখিনি হৈছে আপোনাৰ ISBT। মোৰ ISBT অভাৰ ব্ৰিজৰ ওপৰেদি গৈ আছোঁ। এতিয়া বৰ্তমান ISBT পাৰ হৈ এনেকৈ গৈ আছোঁ। তাৰপিছতে গৈ এই ইয়াত যে তোমাৰ দেখিলে যে আজিকালি তোমাৰ স্পীড মিটাৰ বহাইছে, সাৱধান। লখৰাৰ অভাৰ ব্ৰিজৰ ইফালে তোমাৰ স্পীড মিটাৰ বহাইছে। বৰ্তমান গৈ আছোঁ এতিয়া কামলৈ। এতিয়া মোৰ আহি পালোঁ। এতিয়া বৰ্তমান পালোঁ মই বেলতলা চাৰিআলি। এইখিনি ইয়াত হৈছে তোমাৰ লাল মাটি। ইয়াত গাড়ীখন অলপ ৰখাই দিলে। তাৰপিছত বাছৰ পৰা নমাই দিলোঁ। বাছৰ পৰা নামাই দি মই এতিয়া বৰ্তমান যাম গাড়ী উঠিব। ইয়াৰ পৰা আহি পালোঁ বেলতলা চাৰিআলি। বেলতলা চাৰিআলি বাছত উঠোঁ। উঠিয়ে বৰ্তমান এতিয়া যাম লাষ্ট গেটলৈ। লাষ্ট গেটত বলকচোন কি কাম কৰোঁ। লাষ্ট গেটত আহিয়ে আপোনালোকে দেখিলে এইখন গাড়ীৰ টপটো কাটিব লাগিব। এই টপটো পূৰা চেঞ্জ হৈ যাব। এই গাড়ীবিলাক খোলা আছে বৰ্তমান। এইখন গাড়ী অলপ দেৰিকৈ কাটি আছোঁ, আপোনালোক দেখাম বাৰু। তাৰ আগতে মই অলপ কৰিব লগা কাম আছে যে কি এই চাৰাচিটো লৈ কিবা অলপ কাম আছে তোমাৰ। এই বেটাৰী ক্লেমটো খুলিব লাগে। এইটো বস্তু অলপ খুলি দিব লাগে। তাৰপিছত খুলি দিয়ে বৰ্তমান গাড়ীখন অলপ চাইড কৰিব লাগে। এখন আছে বেলেগ গাড়ী, এখন গাড়ী অলপ চাইড কৰি বেলেগ কামত লগাই দিব লাগে। পিছত এখন গাড়ী লগাই দিব লাগে। গাড়ীখন চাইড কৰি এতিয়া বৰ্তমান মই কাম কৰিম। এতিয়া আপোনাৰ গাড়ী এখনৰ ডিগি লগাব লগা আছে। আপোনাৰ চাওকচোন মই কেনেকৈ এইবিলাক কামবিলাক কৰোঁ। তাত গাড়ীখন চাইড কৰাই এতিয়া বৰ্তমান মই কৰিম আপোনাৰ গাড়ীখনৰ এইবিলাক। এখন গাড়ী আৰু বহুত মাৰ খাইছে। এইখন আমাৰতো হেড মিস্ত্ৰীৰ ক্ষুদ্ৰ আড্ডা। মই এনেকৈ কাম কৰি আছোঁ এইখন। তাৰপিছতে মই লগাম এই ডিগিটো। এই ডিগিটো এতিয়া বৰ্তমান নতুন ডিগি হয়। এইটো বস্তুবিলাক লগাব লাগিব, পুৰাণ বস্তুবিলাক। ইয়াত ডিগিবিলাক খুলি তাত ব্যৱহাৰ কৰিব। তাত সেয়া দিনটো কাম কৰি আহিলোঁ ৰুমলৈ। এতিয়া যদি আপোনাৰ মিনিমাম